যিসকল মোৰ নিচিনাকৈ এলাহ তেওঁলোকৰ কাৰণে এটা চবতকৈ ইজি কোল্ড কফি ইয়াতকৈ ইজি নাই আৰু মোৰ মানে কিটচেন বন্ধ কৰাৰ পিছত সদায় ঠাণ্ডা কিবা এটা খাব মন যায় আৰু মই মেক্সিমাম কোল্ড কফি বনাই খাওঁ আৰু কিবা কিবি কৰি থাকিবলৈ ইমান এলাহ লাগে ন যিমান ইজিকৈ পাৰোঁ সিমান ইজিকৈ বনাই খাব বিচাৰোঁ আৰু এনেকৈ ইমানেই জল্দিকৈ হৈ যায় ন ৰ'ব দেখাইছোঁ কেনেকৈ বনাইছোঁ ভিয়েটনামিজ আইচ কফি আৰু এয়া গ্লাছটোত মই অলপ কনডেন্স মিল্ক লৈছোঁ আৰু এই কনডেন্স মিল্কটো ইম্পৰ্টেণ্ট হয় এই কফিটোত আৰু মই যিমান পাৰোঁ সিমানখিনি আইচ দিছোঁ যিহেতু আইচ কফি বনাইছোঁ আৰু নেছকেফে ক্লাছিকৰ মই এয়া কফি লৈছোঁ আৰু খাই খাই মোৰ বটলটো অলৰেডি শেষেই হ'ব হৈছে 2 চামুচ মই এয়া কফি পাউডাৰ লৈছোঁ মই অকণমান কাৰাকৈ ভাল পাই কাৰণে 2 চামুচ লৈছোঁ আৰু 1 চামুচ মই চেনি লৈছোঁ মোৰ অকণমান চুগাৰটো এইটো বেলেগ ল' জিআই চুগাৰ খাওঁ আৰু লগতে গৰম পানী দিলোঁ ফাৰ্ষ্ট মই এছপ্ৰেছ'টো বনাই লৈছোঁ আপোনালোকে কনডেন্স মিল্কৰ ওপৰত ডাইৰেক্ট চুগাৰ আৰু কফি দি ফ্ল'ট কৰি ল'বও পাৰে মই এনেকৈ বেছি ইজি পাওঁ কাৰণে বনাইছোঁ আৰু লগালগ মই গাখীৰ দিছোঁ এছপ্ৰেছ'খিনি বাকী লোৱাৰ পাছত আৰু এয়া দেখিছেনে ইমানেই ইজি মোৰ এয়া আইচ কফি একদম হৈ গ'ল ৰেডি জাষ্ট ব্লেক কফিটো বনাই দি তাৰ ওপৰত গাখীৰ দি দিলেই হৈ গ'ল একো বেলেগ মানে কৰি থকাৰ দৰকাৰেই নাই আৰু ওপৰত আৰু অকণমান মই এছপ্ৰেছ' দি দিছোঁ জাষ্ট দেখিব ভাল দেখিবৰ কাৰণে আৰু এয়া একদম ইজি আইচ কোল্ড কফি ৰেডি হৈ গ'ল আপোনালোকে যদি খোৱা নাই এবাৰ ট্ৰাই কৰি চাব আৰু ইমান সোনকালে বনাব পাৰিব যেতিয়া এলাহ লাগে খুব বেছি গৰম উঠে তেতিয়া এনেকৈ বনাই খাব পাৰিব মই কফিটো টেগ কৰি থৈছোঁ আপোনালোকে তাতে ক্লিক কৰি চাই ল'ব পাৰিব আজিলৈ আহোঁ বাই বাই পুনৰ লগ পাম এটা নতুন ভিডিঅ'